নমস্কাৰ মই ৰাজশ্ৰী সন 2019 তাৰিখ 14 ফেব্ৰুৱাৰী জম্মু কাশ্মীৰত ভাৰতীয় জোৱানৰ ওপৰত হোৱা সেই হিহৰণকাৰী আক্ৰমণৰ কথা আপোনাৰ নিশ্চিতভাৱে এতিয়া মনত আছে সেই আক্ৰমণত 40 গৰাকীকৈ ভাৰতীয় বীৰ জোৱান শহীদ হৈছিল লগে লগে টুলপাৰ লাগিছিল সমগ্ৰ দেশত সন্ত্ৰাসবাদীক সঠিক প্ৰত্যুত্তৰ দিবলৈ সমগ্ৰ দেশ জাঙুৰ খাই উঠিছিল সমান্তৰালভাৱে বিৰোধী পক্ষৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছিল বিজেপি চৰকাৰ হেয়া আছিল এবছৰ আগৰ ঘটনা কিন্তু হেহতিয়াকৈ পাকিস্তানৰ এক আকস্মিক স্বীকাৰোক্তিয়ে খলকনি তুলিছে দেশত পুলৱামা কাণ্ডৰ সন্দৰ্ভত পাকিস্তানে দায়িত্ব স্বীকাৰ কৰিছে পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰী ফৱাদ চৌধুৰীৰ মতে পুলৱামা আক্ৰমণ আছিল পাকিস্তানৰ বাবে এক সফলতা ইয়াৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোকত ভাগি পৰা পৰিলক্ষিত হয় হেহতিয়াকৈ গুজৰাটৰ অনুষ্ঠিত হোৱা চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকীৰ অনুষ্ঠানত কিন্তু তেওঁ এই মন্তব্য আছিল যেন এক ৰাজনৈতিক প্ৰচাৰ কাৰণ তেওঁ বাৰে বাৰে বিৰোধী পক্ষক উদ্দেশ্য কৰি নিজৰ দুখ প্ৰকাশ কৰিছিল চাইলো আহক তেওঁ কি মন্তব্য প্ৰদান কৰিছিল साथियों आज यहाँ जब मैं अर्धसैनिक बलों की परेड देख रहा था आप सभी के अद्भुत कौशल को देख रहा था तो मन में एक और तस्वीर भी थी ये तस्वीर थी पुलवामा हमले की उस हमले में हमारे पुलिस बेड़े के हमारे जो वीर साथी शहीद हुए वो अर्धसैनिक बेड़े के ही थे देश कभी भूल नहीं सकता कि जब अपने वीर बेटों के जाने से पूरा देश दुखी था तब कुछ लोग उस दुख में शामिल नहीं थे वो पुलवामा हमले में भी अपना राजनीतिक स्वार्थ खोज रहे थे अपना राजनीतिक स्वार्थ देख रहे देश भूल नहीं सकता कि तब कैसी कैसी बातें कही गई कैसे कैसे बयान दिए गए देश भूल नहीं सकता कि जब देश पर इतना बड़ा घाव लगा तब स्वार्थ और अहंकार से भरी भद्दी राजनीति कितने चरम पर थी और उस समय उन वीरों की तरफ देखते हुए मैंने विवादों से दूर रह करके सारे आरोपों को झेलता रहा भद्दी भद्दी बातों को सुनता रहा मेरे दिल पर वीर शहीदों का गहरा घाव था लेकिन पिछले दिनों पड़ोसी देश से जो खबरें आई है जिस प्रकार वहां की संसद में सत्य स्वीकारा गया है उसने इन लोगों के असली चेहरों को देश के सामने ला दिया अपने निहित स्वार्थ के लिए राजनीतिक स्वार्थ के लिए ये लोग किस हद तक जा सकते हैं पुलवामा हमले के बाद की गई राजनीति इसका बहुत बड़ा उदाहरण है मैं ऐसे राजनीतिक दलों ऐसे लोगों से आग्रह करूंगा और आज के समय में जरा विशेष आग्रह करूंगा और सरदार साहब के प्रति अगर आपकी श्रद्धा है तो इस महापुरुष की इस विराट प्रतिमा के सामने से आपको आग्रह करूंगा कि देश हित में देश की सुरक्षा के हित में हमारे सुरक्षा बलों के मनोबल के लिए कृपा करके ऐसी राजनीति न करें ऐसी चीजों से बचें अपने स्वार्थ के लिए जाने अनजाने आप देश विरोधी ताकतों की उनके हाथों में खेलकर उनका मोहरा बनकर न आप देश का हित कर पाएंगे और न ही अपने दल का সম্ভৱপৰ পুলৱামা আক্ৰমণৰ ক্ষেত্ৰত চৰকাৰক লৈ কৰা বিৰোধী প্ৰশ্ন আছিল অপ্ৰসংগনীয় কিন্তু আজি দুখত ভাগি পৰা প্ৰধানমন্ত্ৰী মোদীয়ে কি কৰিছিল সেই সময়ত পুলৱামা আক্ৰমণৰ পাছত কেবিনেট অন সিকিউৰিটি চমুকৈ সিসিএছৰ বৈঠক অনুষ্ঠিত কৰিবলৈ 24 ঘণ্টাৰো বেছি সময় লাগিছিল ইয়াৰ উপৰি নিজৰ শুটিংও স্থগিত নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে আনকি এই ক্ষেত্ৰত তেওঁৰ প্ৰতিক্ৰিয়া আহিবলৈও এদিন এৰাতি সময় লাগিছিল তেতিয়া নিজৰ ব্যক্তিগত কাম বন্ধ নকৰা মোদীয়ে এতিয়া দুখত ভাগি শহীদৰ নামত ভোট ভিক্ষা খুজিছে পাকিস্তানৰ স্বীকাৰোক্তিয়ে নিখনদেশে দুখন দেশৰ কূটনৈতিক সম্পৰ্কত প্ৰভাৱ বিস্তাৰ কৰিব কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হেহতীয়া ভাষণে এখন দেশৰ ভিতৰতেই বিৰোধী পক্ষৰ মাজত বিভাজনৰ সৃষ্টিৰ চেষ্টা নহয়নে ভাৰতৰ বালাকোট আক্ৰমণক লৈ বিৰোধী কৰা প্ৰশ্নক লৈ এতিয়া বিজেপি চৰকাৰে বিৰোধী পক্ষক বিশেষকৈ কংগ্ৰেছক কঠোৰ সমালোচনা কৰিব লৈছে বিজেপিৰ মতে পাকিস্তানৰ আক্ৰমণ আৰু ভাৰতৰ বিৰোধী পক্ষৰ মাজত কিবা সম্বন্ধ আছে কিন্তু বিৰোধী পক্ষক সমালোচনা কৰি শহীদক লৈ ৰাজনীতি কৰিয়েই এই বিষয় সমাপ্ত কৰিব নেকি মোদী চৰকাৰে যেহেতু পাকিস্তানে আক্ৰমণৰ স্বীকাৰোক্তি কৰিছে সেইবাবে এখন সাৰ্বভৌম ৰাষ্ট্ৰ হোৱা হেতুকে ভাৰতৰ প্ৰথম দায়িত্ব আছিল এই ক্ষেত্ৰত সঠিক অনুসন্ধান কৰা পুলৱামা আক্ৰমণৰ পাছত বালাকোট এয়াৰ ষ্ট্ৰাইক হৈছিল যাৰ কোনো নিৰ্দিষ্ট প্ৰমাণ নাই এতিয়া পাকিস্তানৰ এই স্বীকাৰোক্তিৰ পাছত ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ কি বুলি দিব হে হ'ব গুৰুত্বপূৰ্ণ
কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তান আৰু ভাৰতৰ কথা কোৱাৰ সলনি সমালোচনা কৰিলে নিজৰ দেশৰে বিৰোধী পক্ষক, কাৰণ তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছিল। চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট।